তাৰ হৰতীয় বিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। কেৱল ভগৱান কৃষ্ণৰ কথা মানে মনৰ জিভাত আহিয়ে থাকে এই সাধকজনৰ ভকতজনৰ, আৰু সদায় মানে মুখত এই ৰামকৃষ্ণ নাম কেতিয়াও তেওঁ নেৰে। য'তে গৈছে, যি কৰ্তব্যতে আছে, যি কাম কৰিছে ঈশ্বৰক অৰ্পণ কৰিয়ে কৰিছে। দ্বাৰকালৈ যাব যিদিনাখন বিপদ আমোদৰ ওলাল, আইগৰাকীয়ে বিদায় দিবৰ কাৰণে আগবাঢ়ি আহিছে, ইমান দিনৰ কাৰণে যাবা। তেওঁ এটা মন্দিৰ নামঘৰ আছিলে, তাতে মানে তেতিয়া আৰু মূৰ্তি পূজাৰ ব্যৱস্থাটো আছে, কলি যুগৰ কাৰণে নাই। তাতে সেই বিষ্ণুৰ মূৰ্তিৰ ওচৰত যায় দামোদৰে কৈছে যে মই 10 দিন কিমান দিনৰ কাৰণে বা আহিব নোৱাৰোঁ দ্বাৰকাৰ পৰা ঘূৰি, নাই বোলে এমাহ সময় হয়তো লাগিব অহাই যোৱাই, গতিকে আপোনাক পৰিয়ালটো সঁপিলোঁ আৰু প্ৰভু, আৰু মোকো এই পথত বহুত বিমংগলীয়া পথ, তেতিয়াতো আৰু জংঘলে যাব লাগে, হাতী ঘোঁৰা বাঘৰ ভয়, দিন ৰাতিও অকলে যাব লাগিব, গতিকে আপোনাক অৰ্পণ কৰিলোঁ আৰু পৰিয়ালটো, আৰু মই বিদায় ল'লোঁ। এতিয়া আমি ঘৰৰ এইটো কি আদৰ্শ দেখুৱাইছে যে আমি তেতিয়া ভগৱানৰ অৰ্পণ কৰাৰ লগে লগে বৈকুণ্ঠৰ পৰা ভগৱানে ইংগিত পালেই নহয়, তাতে এস্কৰ্ট দিবৰ কাৰণে বাধ্য হৈ গ'ল ভগৱানে। ইফালে লঘনে থকা পৰিয়াল, আকৌ গোটেইকেইটা পৰিয়াল লঘনে আছে কিছুদিন ধৰি, আৰু সেই লঘন অৱস্থাতেই তেওঁ যাব ওলাইছে পৰিয়াল এৰি থৈ। এফালে পৰিয়ালৰ তাৰণা, তেওঁ সদায় ভিক্ষা মাগি আনি দিয়ে, কেতিয়াবা 3-4 দিনৰ মূৰত এসাঁজ খাব পায়, পৰিয়ালটোৰ কি অৱস্থা হ'ব তেওঁ নিৰূপায়। ইফালে পৰিয়ালৰ চিন্তা, ইফালে তেওঁৰ চিন্তা কৰাই নাই। তেওঁতো যাওঁতে ইমান দিনে লঘনে যাবনে, কিন্তু ভগৱানৰ দায়িত্ব আছে। ভকতসকলক এনেকৈ উপকাৰ কৰে আমি বুজি নাপাওঁ। তাতে বৃন্দাপুৰী আছিল তেওঁৰ সেইখন ৰাজ্যৰ নাম। সেই বৃন্দাপুৰীত এজন ধনী মানুহৰ ব্ৰাহ্মণৰ ঘৰত ভগৱানে তাতে কি কৰিলে, এজন মানে ব্ৰাহ্মণ এজন পঠাই দিলে, আপুনি এটা কাম কৰক, আপুনি মহাপুণ্য হ'ব, আপুনি কেইদিন 10 দিনৰ কাৰণে আপুনি অকণমান এটা যজ্ঞ পাতক। মানে এই যজ্ঞটো এইটোৱে যে দুখীয়া যিমান মানুহ আছে, মানে ব্ৰাহ্মণ মানুহ যিমান দুখীয়া মানুহ আছে সকলোকে মাতি আনি 10 দিনৰ আপুনি ফ্ৰীকৈ খাদ্য আপুনি দি দিয়ক, পেট ভৰাই খাওক মানুহবিলাকে, দুখীয়া মানুহবিলাকে, মহাপুণ্য হ'ব তোমাৰ। আৰু গৰ্ভগীতাত লিখা আছে, যি মানুহে নেকি আনক ভোজন কৰায়, উদৰ পূৰাই, খুচি কৰি পেট ভৰাই ভোজন কৰায়, সেই মানুহ সুন্দৰ আৰু সুন্দৰী হৈ দ্বিতীয় জন্মত জন্ম লাভ কৰে। আৰু যি মানুহে নেকি আগে খাই উঠি ভকতক দিয়ে আৰু ঈশ্বৰক অৰ্পণ কৰে, সেই মানুহ দ্বিতীয় জন্মত মেকুৰী হৈ জন্ম পায় বুলি গৰ্ভগীতাত লিখা আছে। সেইকাৰণে আমাৰ মানুহে আগতে ফল মূল কিবা কিবি আনিলে ভগৱানৰ কাৰণে আনিছোঁ নাখাবি দেই, আমাৰ সৰুতে মা দেউতাহঁতে কয়, আমি এতিয়াহে বুজি পাইছোঁ কথাটো, সেইকাৰণে নিদিয়া আচলতে। এতিয়া ভগৱানে তেতিয়া কি কৰিলে, বৰ ডাঙৰ কথা হ'ল, ভকতকতো এতিয়া তাৰ পৰা এস্কৰ্ট দি লৈ যাব লাগিব, নিৰাপত্তা দিব লাগিব। তেওঁ এটা বাঁহী বজোৱা এজন মানুহ হৈ তেওঁৰ ক'ত যাবহে আপুনি, বাটত লগ ধৰিলে আহি, দ্বাৰকাত যাম প্ৰভু মই, হয় নেকি, মইতো দ্বাৰকাতে ঘৰ, বলক কৈছে আমি দুজনে যাওঁ, পাই গ'ল সংগ। এতিয়াতো যাওঁতে ভাত খুৱাব লাগিব, ভোক লঘনে আছে, তেতিয়া ক'লে হেৰি নহয়, মোৰ গৃহিণীয়ে অলপ কিবা কিবি দি খেদাইছিল নহয়, দুজনে খাওঁতে, হয় নেকি, ভোকত থাকে দিয়ক পিছে খাওঁ। কিন্তু মনততো চিন্তা আহি গ'ল, ঘৰৰ পৰিয়ালটোতো লঘনে আছে। পৰিয়ালৰ লঘন থাকিলে নিজে নাখায় সাধুসকলে। আমাৰ কেতিয়াবা যদি পৰিয়াল লঘনে থাকে, আমি ক'ৰবাত যেতিয়া বঢ়িয়াকৈ দিব, আমি পৰিয়ালৰ কথা চিন্তা পাহৰি আমি নিজে ভোকত নিজে খাই দিলোঁ, কিন্তু বিপদ আমোদৰে নেকি নাখায়, একান্ত ভকতসকলে নাখায়, কাৰণ পৰিয়ালটোক খুৱাই উঠিয়ে খাব, তেওঁৰ দায়িত্ব আছে। তেওঁৰ মুখৰ ফালে চাই পৰিয়ালটো থকা নাই জানো। তেতিয়া দুজনে যেতিয়া সেই আয়ে বনাই দিয়া সেই লাডু ৰুটিখিনি যেতিয়া খাবলৈ ল'লে, বহিল, তেওঁৰ মনত পৰিল ঘৰৰ কাৰণে, পৰিয়ালটোৰ কাৰণে পোৱালীকেইটা লঘনে আছে, আই মাতৃবা খাব পাইছেনে নাই, নিশ্চয় নাই পোৱা। তেওঁলোকক এৰি মই খাব নোৱাৰোঁ, নাই মই নাখাওঁ দিয়া, তুমি খোৱা, মোৰ ভোক নাই। ভগৱানে বুজি পালে এতিয়া কি কৰা যাব, কেনেকৈ খোৱা যাব। এতিয়াতো ভকতৰ মনোবাঞ্ছা বুজি পাইছে, তেওঁ সোধে, তেওঁ নকয়, বাটৰুৱা মানুহক কিয় সঁচা কথা ক'ব, নকয়। তাৰপিছত গৈ ভগৱানে কি কৰিছে জানেনে, আকৌ এজন ব্ৰাহ্মণ মানুহৰ ৰূপ এটা হৈ দান দক্ষিণা, ভোজনৰ দান দক্ষিণা দিয়াৰ কাৰণে তাতে আকৌ গৈ ক'লে, তেওঁ ধুনীয়াকৈ বুজাই দিয়া। তেওঁ যজ্ঞ আৰম্ভ কৰিলে, 10 দিন মানে যজ্ঞ এইটোৱে, মানে মানুহক 10 দিন পেট ভৰাই অন্ন দিব।
এতিয়াতো খবৰটো আকৌ দিব লাগিব। কেনেকৈ খবৰটো নাপালেও নাখায়। এতিয়া খবৰটো দিয়াৰ কাৰণে আৰু এটা ৰূপ লৈছে তেওঁ ব্ৰাহ্মণৰ ৰূপ লৈ আহি তেওঁক আকৌ লগ ধৰিছে আহি দামোদৰক। যে আপুনি ব্ৰাহ্মণ দেৱতাক ক'ত যাব আহিছে, কি কথা বাৰ্তা? ক'লো এনেকৈ মই সখী ঘৰলৈ যাব আহিছোঁ দ্বাৰকালৈকে। অঁ, এই অমুকৰ আজি এটা যজ্ঞ হৈছিল নহয় বৃন্দাবুৰীত, তাতে আজি 10 দিনৰ কাৰণে ফ্ৰী খাদ্য দি আছে, সকলো ব্ৰাহ্মণ উপস্থিত আছে, কিন্তু এজনহে নাই বোলে। তাতে মানে এলাউন্স এটা হৈছে বোলে। কোন নাই? বোলে সুদামা নামৰ বা বিপদামোদৰ নামৰ ব্ৰাহ্মণ এজনহে নাই বোলে। হয় নেকি? অঁ, তেতিয়া তেওঁৰ মনটো ভাল লাগিছে, নিশ্চয় আমাৰ পৰিয়ালেও পালেনে ভোজন। পিছে সুদামাৰ পৰিয়ালটো ভোজন পাইছে নে জানে নেকি আপুনি? পাইছে। তেওঁলোকেতো তাতে খাই গৈছে, 4টা ল'ৰা ছোৱালী নহয় জানো? বোলো হয়। আইগৰাকী এনেকুৱা নহয় জানো? বোলো হয়। আনন্দ আহি গ'ল তাতে। অঁ, ঠিকে আছে। অকল খোৱাই নহয়, ৰাতিলৈকেও দি পঠাইছে বেছি। তেতিয়াহে তেওঁ সেই খাদ্য গ্ৰহণ কৰিছে। তাৰ ভক্তি ধৰ্মটো বগৰী গুটিৰ নিচিনা। ইয়াতো বাহিৰত এনে হৰি ভজনাটো খুব সহজ, কিন্তু বগৰী গুটিটো যেনে বাহিৰত ঢিলা ভিতৰত টাইট, এতিয়া ভকতিটো অলপ এনেকুৱা কঠিন। সেইকাৰণে ভগৱান সন্তুষ্ট হৈছিলে। আমি এশৰণত গণ্ডগোল লগা বস্তু এটাও গ্ৰহণ নকৰে, যিমান লঘোণা থাকিলেও। ক'ৰবাত বেয়াকৈ অৰ্জন কৰি আছে ধন টকা পইচাৰ বস্তু, 2জন মানুহৰ দিয়া বস্তু এইবিলাক গ্ৰহণ নকৰিছিল তেওঁলোকে। আনকি তেওঁৰ ল'ৰা ছোৱালীয়েও খোৱা নাছিল, আইগৰাকীও বাধা দি থৈছিল, আইগৰাকীও বাক্য লংঘন কৰা নাছিল। ভোকত থকাৰ পিছতো খাদ্য ঘূৰাই দি পঠাইছিল। ভক্তিটো এনেকুৱা বস্তু, কঠোৰতাৰে ৰখা যায়। কাৰণ আৰু সেইকাৰণে তেওঁৰ তাত ভগৱানে নিজে নানা ৰূপ লৈ উঠি তেওঁক ভৰণ পোষণ দি আছে। তাৰমানে সেইকাৰণে এই প্ৰহ্লাদক যেনেকৈ এস্কৰ্ট দি ৰাখিছিলে চাৰিওফালৰ পৰা, তেনেকৈ এই বিপদামোদৰকো ৰাখিছিলে। ভকতসকলক এনেকৈ সহায় কৰে, মুঠতে বিশ্বাসটো লাগিব। এই ত্যাগখিনি লাগিব, এই এৰা ধৰাখিনি লাগিব, তেতিয়াহে কৃপাটো নামি আহিব। কিন্তু নেদেখাকৈ কৰি থাকে। তেওঁ ভাবিছে এইজনে বাঁহী বজোৱা মানুহ, এওঁ তাৰ পৰা এই ভোজ ভাত খাই অহা মানুহ, সেনেকৈতো ভাবি আছে। কিন্তু ভগৱানে সহায় কৰিছে। শংখচক্ৰ গদা পদ্মলৈ অহা নাই, আপোনাৰ মোৰ নিচিনাকৈ আহিছে। গতিকে কিন্তু বিপ্ৰদামোদৰে অগাধ সম্পত্তি পোৱাৰ পিছত কিন্তু কিছু কৰি বিষয় এৰন্ত কৃষ্ণত মজিয়া চিত্ত। লাহে সম্পত্তিবিলাক পোৱাৰ পিছত তেওঁ বিষয় বাসনাৰ পৰা লাহে আঁতৰহে হৈ আহি আছে। কেৱল কৃষ্ণৰ ভক্তিৰ কাৰণেহে আহি আছে। কিয় জানেনে? তেওঁ বুজি পাইছে যে এই সম্পত্তি দুদিনীয়া নহয়নে, ইয়াতে আকৌ সংসাৰত বন্ধ হ'ব লাগিলে 84 লক্ষবাৰ আকৌ এই যাতনা ভুগি থাকিব লাগিব, গৰ্ভৰ যাতনা। গতিকে মই ইয়াত নাযাওঁ, এইটো মায়া। এই মায়াটো দৰ্শন হৈছে, সেইকাৰণে তেওঁৰ মুক্তি ৰাস্তাত গৈছে। বৈকুণ্ঠ চিৰ এটা সুবিধা পাইছে, এই সুবিধাটো কেনেকৈ এৰে আৰু? সেইকাৰণে মনুষ্য দেহা পোৱাৰ পিছত এই সুবিধাটো আমি এৰিব নালাগে। আমাৰ এই দেহাটো এটা কভাৰহে, এইটো এটা বাকচহে। গতিকে কাৰোবাক ভগৱানে এই সংসাৰখন সজীৱৰ কাৰণে, বিকাশ বৃদ্ধিৰ কাৰণে, সংসাৰৰ ভাৰ ৰক্ষাৰ কাৰণে আমাক স্ত্ৰী আৰু পুৰুষ কৰি আমাৰ দেহকেইটাহে সৃষ্টি কৰিছে। এইটো কভাৰটোহে লগাই দিছে, কিন্তু আত্মা ভগৱানে তাত বিচৰণ কৰি আছে। আত্মাটো ওলাই প্ৰমাণ যে আত্মাটো ওলাই গ'লে দেহাৰ কোনো খবৰ নাই। আহাৰ উৰি গ'লা পক্ষীৰা জয়, অ মোৰ নাযায় বহু দূৰ হাৰো। আহাৰ ঘূৰিয়া পৰে নিৰঞ্জন পক্ষী ৰয়া যাৰে, ও পক্ষী ৰয়া যাৰে, আমাৰ দুখৰ কথা কয়া যাৰে, পক্ষী ৰয়া যাৰে। তাত্বিক কথা আছে ইয়াত। এই পক্ষীটোক জীৱৰ লগত তুলনা কৰিছে। আমাৰ দুখৰ কথা কয়া যাৰে, যে আমি 84 যে লক্ষ্য আমি যোনি ভ্ৰমণ কৰি আছোঁ। আপুনি মন কৰিব, বৰ দুখৰ কথা, আমি বিৰাট যাতনা সহ্য কৰি আছোঁ, মাত্ৰ মায়াত থাকি বম ভোলা হৈ আমি অনুভৱ নকৰোঁ যে আমাৰ দুখৰ কথা এইটো। অতি দুখজনক কথা এই 84 লক্ষ গৰ্ভত হৈ থকাটো। গতিকে উৰি গ'ল পক্ষীৰাজ, নাযায় বহু দূৰ।
আমাৰ জীৱটো দেহা এৰি থৈ গ'ল, কিন্তু দূৰলৈ নাযায়, ঘূৰিয়া ঘূৰিয়া পৰে নিৰঞ্জনপুৰ, আকৌ কাৰোবাৰ গৰ্ভত গৈ স্থিতি লৈ আকৌ তাতে কৰ্মৰ ফলত গৈ আকৌ তাতে গৰ্ভত সোমাবগৈ। প্ৰথমতে পিতৃৰ ঔৰসৰ পৰা মাতৃলৈকে সেই জীৱটো গুচি যাব। গতিকে এই নিৰঞ্জনপুৰ মানে সেই হৃদয় সেই প্ৰভু দেহত আকৌ পুনৰ আহিব। যেতিয়ালৈকে জীৱই ভক্তি শৰণ লাভ কৰে, যেতিয়ালৈকে কৃষ্ণৰ চৰণত, যেতিয়ালৈকে নামৰ মাহাত্ম্যৰ কথা জীৱৰ অভ্যন্তৰত প্ৰৱেশ কৰে, তেতিয়াই ভক্তিপ্ৰাপ্ত হৈ যায়, আৰু সেই ভক্তিপ্ৰাপ্ত জীৱই মুক্তিপ্ৰাপ্ত হৈ যায়, তেতিয়াই চৰাইটো মুক্ত হৈ যায়। নহ'লে ইয়াৰ উদাহৰণ দিছে যে ব্যাধে বহুত কষ্ট কৰি কৰি চৰাই এটা ধৰি আনি ধুনীয়াকৈ এটা তাৰমানে পিঞ্জৰাত বন্দী কৰি থৈ দিলা। দুদিনমান পিছত চৰাইটো কিবা ভুলক্ৰমে তেওঁ মানে এই তাৰ পৰা উৰি গুচি গ'ল, এৰাণ খাই, তাৰ পৰা এৰা পৰি চৰাইটো গুচি গ'ল। চৰাইটো ভাবিলে মই মুক্তি পালোঁ, কিন্তু নাই, ব্যাধে পুনৰ চেষ্টা কৰি 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 আকৌ চৰাইটো বন্দী কৰি আনি পুনৰ আকৌ এটা পিঞ্জৰাত বন্দী কৰি থ'লে, এবাৰ আৰু অলপ ভালকৈ সাপৰ মাৰি দিলে। জীৱৰ এনেকুৱাই বিলাই। জীৱটো তাৰমানে যেতিয়ালৈকে নাম নাপায়, যেতিয়ালৈকে ভকতৰ সংগ নাপায়, যেতিয়ালৈকে বৈষ্ণৱ ধৰ্ম নাপায়, যেতিয়ালৈকে প্ৰভুৰ চৰণৰ পাদপদ্মত সাধনা কৰিবলৈ জ্ঞান নহ'ব, যেতিয়ালৈকে আধ্যাত্ম বোধ নুপুজিব, তেতিয়ালৈকে এই ব্যাধৰ পক্ষীৰ নিচিনা আমাৰ অৱস্থা দিব। দেহ লৈ ফুৰিব লাগিব নানান কষ্টৰে। এতিয়া বাৰু মানুহৰ দেহ পালোঁ কাৰণে এই দৰং জিলাৰ পৰা ইয়াতে আহিলোঁ, নঙিয়াৰ পৰা প্ৰভুসকল ইয়াতে আহিল, বাক্সাৰ পৰা প্ৰভুসকল আহিল, তাৰপিছত কামৰূপৰ পৰা প্ৰভুসকল আহি ইয়াতে সুন্দৰকৈ আহিল। ঘৰত কৈ থৈ আহিলে আমি নামাচাতে যাওঁ, কোনো বাধন্তা নাই, আমি গুচি আহিছোঁ। কিন্তু যদি গৰু হৈ জন্ম পাই গ'লোঁ হয়, তেতিয়া ৰাতিপুৱাই দৰবডাল গলত লগাই পেলাই পথাৰত থৈ দিলে হয়, ৰ'দে বতাহে থাক তাতে। বোধহীনতাত টোপনি ফুৰা, আমি প্ৰত্যেকেই মাথো একোজন চাটুকাৰ। হয় হয়, এইটো আপুনি ইয়াৰে উত্তৰটো দিয়ক। নাই, হয় হয় হয়, তাৰমানে বোধহীনভাৱে আত্মবোধ যাৰ জেগা নাই, তেওঁলোকে কেৱল জীৱন ধাৰণৰ কলা এটা অনেক চাতুৰি কৰি পেলাই চলি আছে, কিন্তু চাতুৰিটো আচলতে নিজকে কৰিছে, লোকচানহে কৰিছে, লাভ কৰা নাই, কাৰণ আত্মবোধত অহা নাই। আত্মবোধত আহিলে গুণ গৰিমা, চিন্তা ধাৰণা, ভক্তি এইবিলাক অলপ সুকীয়া হ'ব। গতিকে এই আত্মবোধটোৰ নাই কাৰণে মানে আমি ওপৰতে উপঙি ফুৰিছোঁ, সেইখনকে বিষয়ত মৈমত্ত হৈ থকা বুলি কৈছে। হে ৰাম ৰাম ৰাম, এ ৰাম বুলিবা অপূৰ্ণ কিনো কহিলা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰু নিৰ্পতি, ইটো মহাভাগৱত শাস্ত্ৰ মহাধৰ্ম একে নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। যাহাৰ আছে পুণ্য অসংখ্যাত, সি পাতে কাণ কৃষ্ণ কথাত। কৃষ্ণ কথা হ'ল ভাল কথা, কৃষ্ণ কথা হ'ল সাত্বিক কথা, কৃষ্ণ কথা হ'ল শান্তিপূৰ্ণ কথা, কৃষ্ণৰ কথা হ'ল সকলোৰে লগত সাম্যবাদ থকা কথা, কৃষ্ণৰ কথা হ'ল সকলোৰে প্ৰতি সেৱাভাৱ থকা কথা, কৃষ্ণৰ কথা হ'ল সকলোৰে প্ৰতি শ্ৰদ্ধাভাৱ থকা কথা। সেইকাৰণে কৃষ্ণৰ কথা শ্ৰেষ্ঠ কথা, আৰু সেইকাৰণে কৃষ্ণৰ কথা শুনা মানুহ শ্ৰেষ্ঠ হৈ যায়, দিব্য গুণৰ অধিকাৰী হৈ যায়। কেঁচা লোহাডাল গৰম কৰোঁতে যেনেকৈ সেই লোহাডাল ভাটি মাৰি জুইত দিয়ে গৰম কৰি ভাটিত, যেতিয়া নেকি সেই কেঁচা লোহাডাল এতিয়া আপুনি লাৰিব নোৱাৰে, গৰম হৈ গ'ল, এতিয়া সেই লোহাডাল অগ্নিত পৰিণত হ'ল। এই লোহাডাল এতিয়া মানে একদম আঙঠাৰ দৰে তীৰ বিদায় অগ্নিময় হৈ গ'ল। আগত কিন্তু কেঁচা লোহাডাল আছিল, লাৰিবও পাৰি। ঠিক তেনেকুৱাকৈ কৃষ্ণ কথা, ভাগৱত কথা, সাধু সংগত আহিলে সেই কেঁচা লোহা হৈ নাথাকে, আৰু মানুহ সেই পকা লোহা হৈ যায়, কামত আহা লোহা হৈ যায়। তাৰ পৰা অনেক ধৰণৰ সঁজুলি ব্যৱহাৰ হ'ব কামত আহা জগতৰ।
এঠাইত পালোঁ দি নেম অফ গড কামছ টু এ মেন থ্ৰু দি গ্ৰেছ অফ গড বুলি কৈছে হয় হয় ঈশ্বৰৰ গ্ৰেছ হ'লেহে হেৰি হ'লেহে ইচ্ছা হ'লেহে মই ঈশ্বৰৰ নাম পাম ঠিকে আছে মোৰ ইচ্ছা হ'বনে নহ'ব এইটোৱে কথা কি কয় মোৰ ইচ্ছা যাবনে নাযায় সকলোৰে ইচ্ছা নাযায় ঈশ্বৰৰ নামৰ প্ৰতি ঈশ্বৰৰ গ্ৰেছ লাগিব বুলি ক'লে দি নেম অফ গড কামছ টু এ মেন থ্ৰু দি গ্ৰেছ অফ গড বুলি ক'লে ঈশ্বৰৰ তুষ্ট হ'লেহে তুমি নাম পাবা এতিয়া আমাৰ ঈশ্বৰ হ'বনে ঈশ্বৰ তুষ্ট হ'ব লাগিব মোৰ নামেৰে যাহাৰো আছে পুণ্য অসংখ্যা সি পাতে কাৰণ কৃষ্ণৰ কথা এই আপুনি এই জীৱটোৰ কিবা কিবি পুণ্য আগৰ আছে আৰু এটা ডাঙৰ কথা সেইকাৰণেহে কৃষ্ণৰ কথা লৈ আহিব পাৰিছে নহ'লে কৃষ্ণৰ কথা ভিতৰত নোসোমায় ইয়াৰ পৰা সোমাই এইফালে ওলাই যাবগৈ ভিতৰত প্ৰৱেশ নকৰে এনেকুৱাতো এজন মানুহে কৈছে মই আমি এক জেগাত পাঠ কৰিব গ'লোঁ তেওঁ কৈছে ভাগৱতখন 15 বাৰ শেষ কৰিলোঁ বাবা আমি নৈমিষ অৰণ্যত আপুনি যাই পাইছিলে মই এতিয়ালৈকে যোৱা নাই বাৰু মই 12 বাৰ গ'লোঁ য'ত এই ভাগৱত পাঠ য'ত নেকি প্ৰথম য'ত নেকি পাঠ হৈছিলে কিন্তু মানুহজনে এতিয়াও ভকতি আৰু এশৰণ হোৱা নাই এতিয়া কিন্তু মানুহজন এটা জন্মত হ'বগৈ এই যে এইখিনি পুণ্য অলপ থাকিল ইয়াত যে অলপ সময় দিলে কিন্তু বস্তু অহা নাই তাৰমানে সেইটোৱে কৈছোঁ মই যে গ্ৰেছ যিটো ঈশ্বৰৰ যিটো কৃপা তেওঁ তাতে পৰা নাই সেইটোৱে ইচ্ছাটো আছে কিবা অলপ হ'লেও নহ'লে বৰাবৰ নগ'লে হয় ইচ্ছাটো আছে কিন্তু ভগৱানৰ কৃপাটো অহা নাই গ্ৰেছটো অহা নাই সেইকাৰণে আৰু সেই যেতিয়ালৈকে কৃষ্ণৰ কৃপাটো নাহিব কেৱল নিজৰ ল'ৰা ছোৱালী নিজৰ পৰিয়ালটোকে সৰ্বস্ব বুলি ভাবি থাকে আনৰ ল'ৰা ছোৱালীকেইটাকো নিজৰ ল'ৰা ছোৱালীৰ দৰে অনুভৱ কৰিব নোৱাৰে তাত বৈষম্য থাকে ভেদাভেদ থাকে জাতিভেদ থাকে ঘৃণা থাকে ডাঙৰ সৰু থাকে ক'লা বগা থাকে কিন্তু আমাৰ বৈষ্ণৱ ধৰ্মত এইবিলাক নাই দেই ভাগৱত ধৰ্মত এইবিলাক নাই ক্ষমতা আছে ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে আৰু কওকচোন যদি বিশ্বত শান্তি আনিব লাগে জগতত কেৱল সমতাহে আনিব সাম্যবাদে আনিব শ্ৰদ্ধাভাৱে আনিব আধ্যাত্মিকতাহে আনিব পাৰিব ভেদাভেদে নহয় সেইকাৰণে ইউনিটি ইজ ষ্ট্ৰেংথ ডিভাইডেড ইজ ফল সেইকাৰণে গুৰুজনাই একতাই হৈছে পৰম শক্তি আপোনালোকৰ গাঁৱৰ মানুহখিনি যদি একতাত থাকে শক্তি হ'ব ইয়াত কোনো বাহিৰা মানুহ আহি পটকৈ হিলাব নোৱাৰিব আপোনালোকৰ ঘৰখনৰ ভাইকেইটা যদি মিলা প্ৰীতিৰে থাকে আৰু আই মাতৃসকল বোৱাৰীসকল যদি মিলা প্ৰীতিৰে থাকে বা ঘৰৰ শাহু মা ঘৰৰ গোটেইকেইটা পৰিয়াল যদি এৰা ধৰাৰ মাজত মিলা প্ৰীতিৰে থাকে ভুল ভালখিনি এৰা ধৰা কৰি তেতিয়াহ'লে ইয়াত অপশক্তি আহি সোমাব নোৱাৰে তেতিয়া শান্তি হ'ব ঘৰখনত তেতিয়াই শান্তি হ'ব অঞ্চলটোৰ মানুহ এজন জ্ঞানী মানুহজনে কিবা এটা কৈছে আমি উপলুঙা কৰিব নালাগে তেওঁৰ কথাটো আমি চিন্তা চৰ্চা কৰিব লাগে যদি ভাল মানিব লাগে একো চিন্তা নকৰাকৈ নিন্দা তিৰস্কাৰ কৰা দেখা যায় আজিকালি কিন্তু তেওঁ নিন্দা তিৰস্কাৰ কৰাটো যদি আপুনি কিবা বিচাৰে জ্ঞানৰ পৰিসীমা একো নাই তেওঁৰ তাত সেইকাৰণে সেই একতা ইউনিটি ইজ ষ্ট্ৰেংথ ইউনিটি একতাই শক্তি দিয়ে আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু এই বৈষ্ণৱ ধৰ্মত ইউনিটি আছে য'ত নেকি অলমষ্ট 35 লাখ পিপল মানে এডেড ইন শ্ৰীমন্ত শংকৰদেৱ সংঘ ষ্টিল নাও গতিকে ডাঙৰ কথা উত্তৰ পূব এছিয়াত ইমান ডাঙৰ এটা সংঘ নাই ইমান ডাঙৰ এটা ইউনিটি নাই য'ত নেকি একতাই ইমান মানুহ আছে এইটো গৰ্ব আমাৰ এইটো আমাৰ গৌৰৱ অহংকাৰ নহয় এইটো আমাৰ গৌৰৱ কিয় এই নীতি এই ভাগৱত নীতিয়ে এইটোৱে কয় গতিকে এইটোৱে হ'ল একতাই শান্তিৰ বাহক এটা ইংগিততে সমস্ত লাখ মানুহ চলি আছে সেইটো কোনে দিলে ইমান মানুহৰ মতামতবিলাকক তেওঁলোকে ইমান মতামত ইমান জনা মানুহ আছে এই ইমান
অলমষ্ট ইন 35 লাখ মানুহৰ ভিতৰত। কিন্তু এই সাম্যবাদৰ এই ভাগৱত জ্ঞানৰ দ্বাৰা তেওঁলোকে এই বস্তুখিনি চিন্তা চাৰণা কৰি চাবৰ কাৰণে শক্তি এটা লাভ কৰিছে। সেইটো দিব্য শক্তি বুলি কয়। মই মতালিটো সেইকাৰণে নাইকিয়া হৈছে। কিন্তু বেলেগ এখন সমাজত থাকক দিয়কচোন, সেইটো নহ'ব। এইটো আধ্যাত্মবাদ নাই তাত, সেইকাৰণে নহ'ব। তাত খামখেয়ালি লাগিব। সেইকাৰণে আমাৰ এই ধৰ্মটো হৈছে শান্তি আৰু প্ৰগতি আৰু উন্নতি এটা জখলা। আগত মানুহবিলাকে গা পা ধোৱা নাছিল, কিমান লেতেৰা স্বভাৱত আছিল, আচৰণত আছিল। আজিকালি মানুহবিলাক কিমান চাফা কৰিলে বৈষ্ণৱ ধৰ্ম আহলে। ৰাতিপুৱাই মানুহে লেট্ৰিন বাথৰুম কৰি গা ধুই নামঘৰত সোমাই কিমান চাফা হৈ গ'ল মানুহবিলাক। কাপোৰ কানি দেহ, আগতে মুখৰ গোন্ধত দেহাৰ গোন্ধত এজন মানুহৰ ওচৰত বহিব নোৱাৰি। এই মই আগতে ক'লো কথা যে সেই গছত যেতিয়া পকা বা কি ফল এটা থাকে, পকি 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 ঠাৰাডাল টান হয়, টানৰ কাৰণে মানে সেই বহুত দেৰিৰ পিছত সেই মাটিত পৰে আহি পচা অৱস্থা। হয়, ঠিক তেনেকৈ এটা হেৰি এটা হৈছে আমাৰ ধৰ্মটো, গম পাইছেনে? তাৰে মিটিং কৰি ফুৰো এতিয়া গধূলা গধূলা আমি। হয় হয় হয়। কিন্তু কামত ধৰি নাহে, কেতিয়াবা অকণমান একবাৰ নাহে। কিন্তু হয়, কমচে কম 2 মাহৰ মূৰে মূৰে আমি মাৰি থাকিব লাগিব, ছাগল এটা কৰি থাকিব লাগিব আৰু। কিবা এটা হয়। 35 লাখ ভকত আছে আমাৰ সংঘত। এতিয়া 35 লাখকে ঈশ্বৰে কৃপা কৰা নাই, নকৰে, কৰিব নোৱাৰে। লাহে লাহে ট্ৰেন্সপাৰেশ্যন হৈ আহি আছে। তাৰমানে কমি গৈছে এইটো। আগতে যিমান আছিল সকলো বুলি ক'লেও ভুল নাছিল। এতিয়া চেকা যায় বহুত কম সংখ্যক এতিয়া আছে। এক্সাম্পল এজ এ ইভলিউশ্যন, এটা বিৱৰ্তন এটা আহি আছে, পৰিৱৰ্তন এটা। এতিয়া সংঘটো নামটো ৰাখিলে নাই সেইটো সন্দেহ অলপ আছে। নাই, আৰু এইখিনি লোক বাহিৰৰ বিদেশৰ পৰা অহা নাই নহয়। আমাৰ অসমৰ মানুহ অসমতে ট্ৰেন্সপাৰেশ্যন হৈছে, সেই খেচেঙৰ পৰা ট্ৰেন্সপাৰেশ্যন হৈছে। যিবিলাক মানুহ গুৰুজনৰ নামত বিশ্ববিদ্যালয় বনালে, আমাৰ চলি পঢ়িলে নপঢ়িলে নাই, গুৰুজনৰ নামটো থাকি যাব। বোলে বিশ্ববিদ্যালয়ৰ নামত কৈছে এটা খাটাং, একদম খাটাং কৰি নপঢ়ে। আমাৰ এইটোৱে বৰ দুখৰ কথা, ইমান দুখৰ কথা, কিমান সৰু কথা, দুখৰ কথা, ইমান ডাঙৰ কথাটো সৰু কৰি আমাৰ গুৰুজনাক এটা ভাল বস্তু এটা, সত্য বস্তু এটা তাৰমানে পূৰা প্ৰকাশিত হ'বৰ কাৰণে অনেক কষ্ট থাকে। কিন্তু যেন জাজি গংগাক নিৰোধ কৰে যদি, তথাপিতো সাগৰত প্ৰয় দেৱ নদী। গংগা ব্ৰহ্মপুত্ৰক জাজিয়ে যদি বান্ধি ৰাখিব বিচাৰে, সোতক পাৰিব নেকি? সেইদিনা আপুনি বাধা নিদিয়ক। আমাৰ গুৰুজনৰ বস্তু একদিন গোটেই বিশ্বত বিয়পি কৰিব চাব। কাৰণ ইমান শুদ্ধ বস্তু, ইমান উত্তম বস্তু নাই বিশ্বত নাই। সেইকাৰণে এই কথাটো লক্ষ্মীনাথ বেজবৰুৱাই সেইকাৰণে কৈ থৈ গৈছিলে, হে গুৰু লাগে মই শিক্ষিত শিষ্য, হে গুৰু লাগে মই শিক্ষিত শিষ্য, জগতত জাননী দিলো, হে জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাইহে নিচিনিলো হে গুৰু শংকৰ, গুৰু শংকৰ, গুৰু শংকৰ। তেওঁ কৈছিলে যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে এটা পৰিয়ালৰ পৰা বিয়া কৰা হৈছে বুলি ক'ৰবাত আমি কিতাপত পাইছোঁ, হয়নে বাপ বাৰু? ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়াল বিয়া কৰাইছিলনে? আমাৰ বেজবৰুৱা প্ৰজ্ঞা সুন্দৰী বিয়া কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কি হয়? ভতিজা। আমাৰ বাপে বহুত কিতাপ অধ্যয়ন কৰি থাকে। তেতিয়া কিন্তু এটা আমাৰ ভাৰতৰ জাতীয় সংগ্ৰামৰ কথা আপোনালোকে, এটা ব্ৰিটিছৰ সংগ্ৰামৰ কথা আপোনালোকে জানেই, তাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিমান ভূমিকা আছে। সেই মহান ব্যক্তিজনৰ পৰিয়াল বিয়া কৰাইছে, আৰু তেওঁ সেই সূত্ৰে গোটেই ইণ্ডিয়াখনৰ কথা চিন্তা কৰিব পাৰিছিল। আমাৰ বেজবৰুৱাদেৱে ইণ্ডিয়াখন গোটেই চুকে কোণে ঘূৰি ফুৰিছিল আৰু আধ্যাত্মিক গুৰুসকলক লগ কৰিছিল। তেওঁ ভাবিছিল যে প্ৰহ্লাদৰ গুৰু আছে নাৰদ, ধ্ৰুৱৰ গুৰু আছে নাৰদ, বোলে
দ্ৰোণাচাৰ্যৰ গুৰু আছে পৰশুৰাম, বোলে আপোনাৰ সকলোৰে অৰ্জুনৰ গুৰু আছে দ্ৰোণাচাৰ্য, সকলোৰে গুৰু থাকে। শংকৰদেৱৰ গুৰু আছিলে মহেন্দ্ৰ কন্দলী। গুৰু সকলোকে লাগে, তাৰমানে গুৰু লাগে। মোক শিক্ষিত শিষ্য, মই এজন শিক্ষিত শিষ্য, মোক গুৰু লাগে। মানুহৰ জীৱনত 3 প্ৰকাৰৰ গুৰু যাৰ জীৱনত ঘটে তেওঁৰ জীৱন সফল বুলি কৈছে। প্ৰথম পিতৃ মাতৃ, দ্বিতীয়তে শিক্ষাগুৰু, তৃতীয়তে আমাৰ দীক্ষাগুৰু। এতিয়া দীক্ষাগুৰু তেওঁ নাই, শেষত তেওঁ জগতখনত জাননী দিলোঁ, মানে ঘূৰি ফুৰিলে এজন উপযুক্ত গুৰু লাগে তেওঁ, যিহেতু তেওঁ শিক্ষিত মানুহ। কিন্তু গোটেই ঘূৰি 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 জানকাৰী লৈ 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 গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰিল, কিন্তু শংকৰদেৱৰ দৰে এজন বিশাল সাহিত্য সংস্কৃতি সংস্কাৰেৰে ভৰপূৰ, তেওঁৰ সৃষ্টিৰ যিবিলাক নেকি গীত মাত পাঠ, সাহিত্য সংস্কৃতিৰ যি মহান ৰসাল, যি সোৱাদ, যি অৱদান ক'তো নাপায়, কাৰো ওচৰত নাই, কোনো গুৰুৰ ওচৰত নাই। আৰু তেতিয়া সেই তেওঁ কৈছিলে, আৰু এইটো পিছত এজন লিখকে লিখি এইটো ভূপেন হাজৰিকাদেৱৰ মুখেৰে গোৱাইছিল। এ ধনে ধনে বুলি ঢাপলি মেলিলোঁ, হিয়াতে আছিলে ধন, হে হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ। জগতৰ গুৰু শংকৰ ঘৰতে আছে, অন্ধলাই চিনি নাপালোঁ যে জগত গুৰু বুলি কৈছে তেওঁ শেষত। তেওঁ আমাৰ অসমৰ গুৰু নহয়, ভাৰতৰ গুৰু নহয়, এওঁ জগত গুৰু। আৰু ষ্টাডি কৰে, শাস্ত্ৰ আদি ষ্টাডি কৰিছিল, উপনিষদ বেদ এইবিলাকে ষ্টাডি কৰিছিলে, কৰি অসমীয়া জাতিৰ যাতে ভুল নহয়, অসমীয়া জাতিৰ মহাগৌৰৱ, সেই কথাটো তেওঁ চিনাকি কৰি দি থৈ গৈছে সেই গানটোৰ বিষয়ে জৰিয়তে। গানটো সকলোৱে শুনো, অৰ্থটোহে অনুভৱ নকৰোঁ। জগতৰ গুৰু শংকৰ ঘৰতে অন্ধলাই নিচিনিলোঁ, জগত গুৰুজন আমাৰ ঘৰতে আছে, আমি অন্ধলাৰ কাৰণে চিনি নাপালোঁ বুলি নিজকে কৈছে। বেলেগক ক'লেতো বেয়া পাব, নিজকে কৈ থৈ গৈছে, তাৰমানে জাতিটোক কৈ থৈ গৈছে। ধৰি লওক ধন ধন বুলি গোটেই ঢাপলি মেলি ধন বিচাৰি ঘূৰি ফুৰিছিলোঁ, ঘৰতে আছে ধন, কাৰণ ধন নাম ধনৰ ওপৰত ধন নাই। আৰু এই নাম ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰিছে। আৰু ঈশ্বৰক গোটেই বাহিৰে গুহাই তীৰ্থ নানান পহৰে পাহাৰে পৰ্বতে ঈশ্বৰ ঈশ্বৰ ক'ত পাই বিচাৰি ঘূৰি ফুৰিছে মানুহে, কিন্তু সেই ভাগৱত শাস্ত্ৰই গীতা শাস্ত্ৰই সেইটোকে কয় হিয়াৰ ভিতৰতে ঈশ্বৰ আছে, তুমি খালি জানি শুনি ল'লেই হ'ল। আত্মা ঈশ্বৰক লাগ, প্ৰত্যক্ষে সততে পায়, নাপায় জানা তাংক অবিদ্যাত, অবিদ্যা গুচিলে লাভ কৃষ্ণক পাৱই যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। সেইকাৰণে মাধৱদেৱে ঘোষাটো লিখিছে যে হিয়াৰ ঈশ্বৰ হিয়াতে আছে। অজ্ঞানৰ কাৰণে আমি হিয়াৰ ঈশ্বৰজনক দেখা নাই। অজ্ঞানটো গুচি গ'লে, যেতিয়া এই অধ্যয়ন হয়, সাধনা হয়, শৰণ হয় জীৱই, তেতিয়া এই আত্মা যে আমাৰ ভিতৰতে আছে ঈশ্বৰ, সেইটো কথা অনুভৱ হয়। কিমান ডাঙৰ তাত্ত্বিক এইটো গীত লিখি থৈ গৈছে। ধনে ধনে বুলি থাপনি মেলিলোঁ, হিয়াতে আছিলে, হিয়াৰৰ ঈশ্বৰৰ হিয়াতেই আছিলে, ক'ৰবাত বিচাৰি মৰিলোঁ। ক'ৰবাত বেলেগতহে গুহাই, ক'ৰবাত পৰ্বতে গুহাই তীৰ্থই বিচাৰি ফুৰিলোঁ কৰি। তাকে কুসংস্কাৰ জ্ঞানৰ অভাৱত মানুহ কুসংস্কাৰী হয়, কুসংস্কাৰৰ ফলত সমাজ নষ্ট হয়। এতিয়া এই ক'ৰবাত গা ধুলে বোলে তাতে মানে ক'ৰবাত গা ধুলে বোলে মানুহ পবিত্ৰ হয়, আকৌ বিজ্ঞানীসকলে কৈ আছে সেয়া পানী ইমান বীজাণু আছে, খালে বেমাৰ হ'ব। এতিয়া আপুনি বেমাৰ হোৱা পানী বীজাণু খাব না আপুনি কুসংস্কাৰ মানিব? আমাকতো এই ভাগৱত শাস্ত্ৰ সেইকাৰণে বিজ্ঞানসন্মত শাস্ত্ৰ, ইয়াতে কুসংস্কাৰ নাই। এইবিলাক ইয়াত মানুহৰ মনক শোধন কৰা ব্যৱস্থা আছে। লেতেৰা পানী এসোপা ঘঁহিলে ঢালি দিলে দেহাটোত, গা ধুলে মোৰ পবিত্ৰ হৈ যাম বুলি ইয়াত নাই। ইয়াৰ বাহ্যিক ভাৱত নাই, আভ্যন্তৰীণ ভাৱত চাফা কৰা আছে। স্নানটো 2 প্ৰকাৰৰ হয়। এক প্ৰকাৰৰ স্নান হ'ল ধুনীয়াকৈ চাবোন তাবোনেৰে গা ধুলোঁ, আৰু আন প্ৰকাৰৰ স্নান হ'ল হৃদয়ৰ স্নান, যিটো মনৰ স্নান। মনটোক পবিত্ৰ কৰিব লাগে স্নান কৰি কৰি। ক'ত স্নান কৰিলে মন পবিত্ৰ হ'ব? সাধু সংগত ভাগৱত কথা শুনিলে। সেইকাৰণে শ্ৰৱণতে মুকুতি পায়। কথা শুনিলে খাই গৈছে মনৰ সংশয়, কৃষ্ণৰ সমাৰতি তেবে সেবাৰ হয়। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সেই পুৰুষে পায় ভকতি তত্ত্ব। সেই বুলিয়ে ভাগৱত পাঠ পঢ়িব পৰা হ'ল বুলিয়ে যাৰ ভক্তি নাই, যাৰ শৰণ নাই, যাৰ কৃষ্ণ পাদপদ্ম হৃদয়ত চিন্তন নাই,
যাৰ ভাগৱতে দৰ্শন দিয়া মতে যিয়ে গুৰু ভজনা কৰা নাই তেনেকুৱা লোকৰ ওচৰত গুৰু ভজনা কৰি ভাগৱতৰ মতক অৱজ্ঞা কৰি বা নজনাকৈ এনে ভাগৱত পাঠ পঢ়ি থকা পাঠকৰ পৰা পাঠ শুনিলেও আপোনাৰ মনৰ ভাৱ আপোনাৰ একো উন্নতি নহ'ব। ক'ৰ পৰা শুনিব লাগিব? মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সেই পুৰুষে পায় ভকতিৰ তত্ত্ব। কৃষ্ণ পাদ পদ্ম যাৰ হিয়াত সাক্ষাৎ, শুনিব নাম গুণ তা সম্বাদ। সদায় গুৰু সেৱা কৰি যিয়ে কৃষ্ণৰ চৰণ দুখানি হৃদয়তে বান্ধি আছে, হৃদয়তে চিন্তা কৰি থাকে, কৃষ্ণৰ লগত যাৰ সখিত্য হৈ থাকে অহৰ্নিশে, যাৰ গুৰু সেৱা আছে, যাৰ এই বৈষ্ণৱীয় নিয়ম নীতিত থাকে, সেই সাধকজনৰ পৰাহে যাৰ এশৰণ আছে, যিয়ে যুগ ধৰ্ম লাভ কৰিছে, তেওঁৰ পৰা শুনিলেহে মনৰ সংশয় দূৰ হ'ব। নহ'লে তেওঁ নিজেই পোৱা নাই, এজন অন্ধলাই আন এজন অন্ধক কেনেকৈ বাটটো পাৰ কৰি দিব? দুয়োটাই এক্সিডেণ্ট হৈ মৰিব মাজ বাটত। এই যিহে ৰাস্তাৰ ভিৰ গুৱাহাটীত। সেইকাৰণে য'ৰ পৰা ত'ৰ পৰা শুনিলে নহ'ব। নজানে শাস্ত্ৰলৈ যেহি আহে তাকে কয়, চেদি বা ক নপাৰে সংশয়। তথাপিতো লোকৰ মাজে মান্য সৎকাৰ খুজি লয়। শাস্ত্ৰই কি কৈছে সেইটো ভালকৈ শিকা নাই, সেইটো ভালকৈ জানি বুজি লোৱা নাই। মুখত যি আহে তাকে কয়। এই বোলে হেবেলে কৈছিল, বোলে এই আটাহাতে কৈছিল, ককাহাতে কৈছিল, এই বোলে এনেকৈ কৰিব লাগে, তাকে প্ৰচাৰ কৰি ফুৰি থাকে। শাস্ত্ৰৰ কিন্তু কি উদ্দেশ্য ভাগৱতৰ সেইটো নাজানে, আৰু তেওঁ মনৰ সংশয় কাৰো ছেদ কৰিবও নোৱাৰে। তথাপিতো মান্য সৎকাৰ খুজি লৈ নিজকে গুৰু জহাই আছে জগতত মানুহে। তেওঁলোকৰ নিজৰো কাম নহ'ব, আনৰো কাম নহ'ব। সেইকাৰণে যেতিয়া গুৰুজনে কেইজনমান ভকতৰ লগত তীৰ্থ ভ্ৰমণলৈ গৈছিলে খোজকাঢ়ি, আজিৰ দৰে তেতিয়া গাড়ী মটৰৰ ব্যৱস্থা নাছিলে। এডাল গৈ অৰণ্য ভাঙি সুৰসুৰীয়া বাটেৰে গৈ ভকতসকল শংকৰদেৱ গুৰুজন, মাধৱদেৱ গুৰুজন, ৰাম ৰায়, তাৰপিছতে মহন্ত কন্দলীদেৱ, তাৰপিছতে ৰমানন্দ ঠাকুৰ আদি ভকতসকল তেনেকৈ গৈছে। গৈ দেখিলে তেওঁলোকে যে এডাল শিমলু গছ দেখা পাইছে। শিমলু গছডাল গোটেই বগা হৈ আছে, আৰু ওপৰত শিমলু গছৰ কেইটামান শগুন চৰাই পৰি আছে, আৰু তাতে শগুনে হাগি আছে, আৰু গোটেই গছডাল মানে বগা হৈ আছে। গুৰুজনে বোলে ইফালেদি যোৱা উচিত নহয়। মাধৱদেৱে বোলে কিয় গুৰুজন, সিফালেদি যাব লাগিলেতো বহুত দূৰ হৈ যাব লাগিব। বোলে যাবই লাগিব। বোলে ইয়াৰ কিবা ৰহস্য আছে নেকি? বোলে আছে, কম বোলা। ঘূৰি গ'ল, তাৰ তলেৰে নগ'ল গছডাল। কিছু দূৰ যায় আকৌ মহাপুৰুষে সোধক, তাৰমানে গুৰুজনে কেৱল জানিবৰ কাৰণে সদায় খুচৰি জ্ঞানটো লৈ থাকে। তাৰপৰা যাই ক'লে এনেকুৱা কথা, বোলে কি এই শগুনকেইটা দেখিছা যে এওঁলোক শিষ্য আছিল আগৰ জন্মত, আৰু এই শিমলু গছডাল আছিল গুৰু এওঁলোকৰ, আৰু এওঁলোকে এই শাস্ত্ৰৰ মতক বাহিৰ কৰি থৈ এওঁলোকে নিজৰ মতকে প্ৰচাৰ কৰি মান্য সৎকাৰ কৰি আনৰ পৰা লৈ এওঁলোকে ধুনীয়াকৈ সুন্দৰ এটা মানে স্বাৱলম্বী জীৱন যাপন এটা কৰিছিল। আৰু আনক এই অধৰ্মকে কিছুমান ধৰ্ম বুলি শাস্ত্ৰৰ লগত মিল নথকা কিছুমান নিয়ম নীতি এনেকৈ সাজি এওঁলোকে এইটো কাম কৰিছিল আগৰ জন্মত। আৰু সেই কৰ্মত এতিয়া গুৰু শিষ্যৰ সম্পৰ্কটো বহু জন্মলৈকে এৰা এৰি নহয় কাৰণে এওঁলোকৰ আজিও সম্বন্ধটো আছে গুৰু শিষ্য। এতিয়া এই গুৰু শিমলু গছ হৈ আছে, আৰু শগুনকেইটা শিষ্য হৈ আছে, আৰু গুৰুৰ আজি সেই দশা শিষ্যই মূৰত হাগি আছে। সেইকাৰণে গুৰু লওঁতে সাৱধান। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাদেৱে আমাক আঙুলিয়াই থৈ গৈছে। সেইকাৰণে ভূপেন হাজৰিকাই আৰু এটা গান গাই থৈ গৈছে, এ শংকৰে সিঁচে নামৰ কঠীয়া, আজিৰ অসমীয়াই কোনো বুজা, কি হৰে ৰাগিনী পালা অসমীয়া, কি হৰে ৰাগিনী পালা। এইবিলাক বস্তু শাস্ত্ৰৰে অলপ গান কৰি থৈ গৈছে। শাস্ত্ৰক শুনিলে মানুহে বিশ্বাস নকৰিব, গানটো সকলোৱে শুনিব, ক'ৰবাত লগাই থ'লেও শুনিব কেছেটটো, জ্ঞানটো প্ৰচাৰ ভাল হ'ব। সেইকাৰণে এই তত্ত্বগধুৰ কথাবিলাকেই তাতে ভূপেন হাজৰিকাৰ গানবিলাকৰ গুৰুত্ব অৰ্থ আছে বুলি মানি কয়। যে ভূপেন হাজৰিকাদেৱে এই কথাটো লিখি থৈ গ'ল, কিন্তু যাতে অসমীয়া জাতিটোক এটা মেছেজ দি থৈ গৈছে যে শংকৰে নামৰ কঠীয়া সিঁচিছে, জগতৰ গুৰু এজনে
গতিকে অসমীয়াই যাতে তাতে সেই কঠীয়াখিনি ৰখীয়া যাতে হৈ থাকে, গৰু ছাগলীবিলাকে যাতে কঠীয়াখিনি নষ্ট নকৰে, খেতিটো যাতে ভাল হয়। শেক্সপিয়াৰ শৈলী বুলি চিঞৰা হা সত্ৰীয়া নাট গীতক পাহৰা। হয়নে? গতিকে আমি আমাৰ অসমীয়া জাতিৰ এটা ডাঙৰ এটা বৈশিষ্ট্য আছে, আমি আনৰ বস্তুখিনিক পুতুককৈ গ্ৰহণ কৰি পেলাওঁ, নিজৰ বস্তুখিনিক আমি পটকৈ এৰি দিওঁ। এইটো জাতিৰ কাৰণে ভাল নহয়। আমাৰ যি আছে নিজৰ জাতিৰ সেইটো আমি ৰক্ষা কৰিব লাগে। এই অলপতে এটা নামঘৰত মই কৈছোঁহে, বোলে আপোনালোকে নামঘৰত আহিলে কিয় পেণ্ট পিন্ধি আহিব লগা, পেণ্ট পিন্ধি ছাইডত কিয় বহি থাকিব? আপোনালোকে শিক্ষিত মানুহ, আমাৰ দেশত আহকচোন। আমাৰ কৃষ্টি সংস্কৃতি এটা জাতিৰ মেৰুদণ্ডডালত কিয় আঘাত? আমাৰতো শিক্ষিত মানুহ হিচাপে সকলোৰে জাতিটো ৰক্ষা কৰা দায়িত্ব আছে। পিছে প্ৰভুসকল হ'ল নেকি সময়? আৰু এটা এই লক্ষ্মীনাথ বেজবৰুৱাৰ কথা যদি অলপ মই এটা কথা কওঁ। হয়, কওক কওক। আমি আচলতে জানাটো দৰকাৰ, আৰু এইটো কাৰণে ক'লোঁ, হয়, অ মোৰ আপোনাৰ দেশ, এইটো আমাৰ জাতীয় সংগীত, আমিতো চবেই জানো। তেখেতে এতিয়া লিখিলে ক'ত? এই তেখেতে কাঠৰে পৰা কৰিছিল, কাঠৰ পৰা কৰিছিল, উৰিষ্যাত। হয়, একদিন ট্ৰেইন বহুত লেট, তেখেতে কি কৰে, ষ্টেচনত বহি এই গীতটো লিখিছিল। হয় হয়, অ মোৰ আপোনাৰ দেশ, হয় হয় হয়, অ মোৰ চিকুনি দেশ, আমি যে জাতীয় সংগীত গাওঁ, হয় হয় হয়, এইটো। তাৰপিছত এই ধুবুৰী সাহিত্য সভাত তেওঁৰ জীয়েকে স্বপ্না এই বৰুৱাই গাইছিলে তাতে প্ৰথম নিজা সুৰত। সুৰটো ইমান ভাল নহ'ল, আৰু এই বৰ্তমান আমাৰ যিটো সুৰ এইটো দিছে কমলা আগৰৱালা বুলি এটা দেশ, কমলা কান্ত আগৰৱালা, মাৰোৱাৰী। কটনৰ তৃতীয় বাৰ্ষিকত পঢ়ি থাকোঁতে এই গীতটো পাই পেলাই তেওঁ নিজাকে সুৰ দিলে। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই শুনিলে, ক'লে যে খুব ভাল সুৰ হ'ল। তাৰপিছতে তেতিয়া জাপানত আছিলে এই আমাৰ জ্যোতিপ্ৰসাদ, তেওঁ আহিলে, আহি পেলাই সুৰটো শুনি খুব ভাল পালে। তাৰপিছত চবেই লগ লাগি এইটো আমাৰ জাতীয় সংগীত কৰিলে। ছাত্ৰ সন্মিলন যোৰহাটত গাইছিলে তেতিয়া প্ৰথম হয় হয়, এওঁৰ সুৰত, অতি সুন্দৰ। হয়, কমলা এই দেৱ আগৰৱালা। এতিয়া বহুতে নাজানে সুৰটো কোনে দিছে, মাৰোৱাৰী দিছে। এইটো কাৰণ মই ক'বলগীয়া হ'লো যে এইটো আমাৰ জানাটো দৰকাৰ। জাতীয় সংগীত এই লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল, সুৰটো এজন মাৰোৱাৰীয়ে দিছিল। হ'ব দিয়ক। লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাকো আছিল মহাজ্ঞানী আৰু বিৰাট শাস্ত্ৰজ্ঞ আছিল, সেইকাৰণে তেওঁৰ সিংহপুৰুষ জন্ম হৈছিল। তেওঁ গোটেই সত্ৰৰ পৰা গুৰুজনাৰ এই সাঁচিপতীয়া গোটেইখিনি লিখনি তেওঁ কালেকশ্যন কৰি এখন শাস্ত্ৰ ৰচনা কৰিছিল। সেইখনৰ নাম হ'ল বৰচৰিত গ্ৰন্থ। আপোনালোকে পাইছেনে বৰচৰিতখন? সেইখনত গোটেই গুৰুজনাৰ ইতিবৃত্ত, একদম গুৰুজনাৰ 14 গুৰু আগৰ পৰা বুজি নাপায়, একদম বাপ বহুত সময় ভাবি একো বুজি নাপায়, বহুত টান। তেতিয়া নিয়ম আছে, লিলিও আছে, সেই আখৰবিলাক বহুত কঠিন আছে। বৰচৰিত পটকে বুজাটো টান, বহুত টান। বাৰু প্ৰভুসকল, কেইটা বাজিছে? এটা চলি এৰিব পৰা আপোনালোকৰ সময় হ'লে ক'ব মোক। এ ৰাম ৰাম ৰাম, এ আতত মহাধৰ্ম একে নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ, কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। কলিৰ সন্ধ্যাত বুলি যে কৈছে, মানে কলিৰ আগমনত সময়ত
শুকমুনিয়ে পিতৃৰ পৰা এই ভাগৱত কথাখিনি শুনিছিলে আৰু সেইকাৰণে শুকমুনি পৰীক্ষিতক কৈছে যে মই পিতৃৰ পৰা শুনিছিলোঁ কলিৰ সন্ধ্যাত মানে কলিৰ আগমনৰ সময়ত, গতিকে এই মহান জ্ঞান তোমাক মই সেইকাৰণেহে দিব পাৰিছোঁ। কাৰণ হৰিগুণৰ নাম ধৰ্ম ইমান ধুনীয়া সুখকৰ বস্তু, আপুনি ধ্যান তপ যজ্ঞ এইবিলাক বহুত কঠিন বস্তু। আপুনি ধ্যান কৰিব লাগিলে আগতে ঋষিমুনিবিলাকে সহস্ৰ বছৰ শ শ বছৰ ধ্যান কৰি সমস্ত ৰ'দ বৰষুণ তাপ ভোক পিয়াহ ভয় শংকা সমস্তকে দূৰ কৰি এক সাধনাৰত হৈ আছিল অৰণ্যৰ মাজত তপবনত বহি। ইমান দুষ্কৰ, তাৰপিছতহে তেওঁলোকে দিব্য জ্ঞান লাভ পাইছিল, শক্তি লাভ কৰিছিল। ঠিক তেনেকুৱাকৈ ব্ৰতো বহুত কষ্টকৰ। আমাৰ ব্ৰতবিলাক অলপ বেলেগ ধৰণৰ। আমাৰ মানুহবিলাকে যিসকলে ব্ৰত পালন কৰে তেওঁলোকৰ ব্ৰতবিলাক হ'ল সিদিনাখনে ঘনকৈ লোৱা ব্ৰত বুলি কোৱা যায়। তাৰমানে ভাতকেইটাহে নাখায়, অলপ পিছতে তাৰমানে ভোক লগাৰ লগে লগে স্লাইচ আনিলে, তাৰপৰা স্লাইচ গাখীৰ দিয়া চাহ খালে, তাৰপৰা দুপৰীয়া যেতিয়া বেছিকৈ ভোক লাগিল তেতিয়া কেইটামান কেঁচা বুট তিয়াই থৈছোঁ বুলি ক'ব, আকৌ এক বাতি কেঁচা বুটো খাই দিলে, তাৰপিছত ভাটিবেলালৈকে 2খন আটা ৰুটিও খালে। সেইটো হ'ল সিদিনাখনে খোৱাটো বেছি ঘন হৈ যায়। মানে ব্ৰতততো একো খাব নোৱাৰে আপুনি। সেইকাৰণে আমাৰ ব্ৰতটোৰ নাম হ'ল ঘনকৈ লোৱা, লঘোণ। তাৰমানে আমাৰ ব্ৰত নকয়, সেইকাৰণে লঘোণ দিয়া বুলি কয়। তাৰমানে লঘোণৰ অৰ্থটো হ'ল ঘনকৈ লোৱা। ভাতটো নাখায়, বাকীবিলাক ঘনকৈ লয়। কিন্তু ব্ৰতৰ ৰূপতে সেনেকুৱা নহয়। ব্ৰত হ'লে আপুনি একো খাব নোৱাৰে। আপুনি সময়ত টাইমত কৰিব লাগিব। টাইম আছে, ব্ৰতৰ কিছুমান নিয়ম আছে জ্যোতিৰ্বিজ্ঞানত, আৰু টাইমত আপুনি এৰিব লাগিব জ্যোতিৰ্বিজ্ঞানৰ মতে। আৰু সেই সময়খিনি আপুনি একো ভক্ষণ কৰিব নোৱাৰে। আৰু যিজন ইষ্টদেৱক আপুনি উপাসনা কৰে সেই ইষ্টদেৱৰ ধ্যান ধাৰণাত থাকিব লাগিব। অম্বৰীষা তেতিয়া আছিলে, অম্বৰীষে বৈষ্ণৱী ব্ৰত কৰিছিলে, তেতিয়া ব্ৰতৰ ধৰ্মটো আছিল বাৰু। এইবিলাক কিন্তু কলিযুগত নাই, এতিয়া নোৱাৰে মানুহে। এইবিলাক দুষ্কৰ, বৰ কষ্টময় বস্তু। কিন্তু হৰিনাম গুণ আপোনাৰ বহুত সহজ বস্তু, আপুনি এতিয়া ইমান য'তে ত'তে ল'ব পাৰে। আপুনি হৰিনাম লওঁতে কোনো মানে নিয়ম কানুন নাই। আপুনি গা ধোৱাকৈও লৈছে কথা নাই, গা নোধোৱাকৈ আপুনি হৰিনামটো ল'লে, নাম উচ্চাৰণ কৰি ৰাম কৰিলে একো কথা নাই। এতিয়া ভগৱানে চিন্তা কৰিছে যে বোলে এই কলিযুগৰ মানুহটোৱে নাম কষ্ট কৰিব নোৱাৰিব। হয় হয়, গতিকে সহযোগিতা আমাক দিয়ক। হয়, সত্তৰ যুগৰ মানুহবিলাক কলিত জন্মি আছে নে? হয় হয়, আছে না প্ৰভু? আছে আছে আছে। এই কলি সেইকাৰণে সহজ কৰি থৈ দিছে। হয় হয়, আৰু কলিৰ সমান মহাভাগ্যৱান নাই। 4টা যুগৰ ভিতৰত কলিকে শ্ৰেষ্ঠ বুলি জন্মি আছে এইটো ভগৱান সভাৰ কাৰণে। হয় হয়, কলিৰ লোকে অতি সোনকালে সহজতে ঈশ্বৰৰ বৈকুণ্ঠ পাব, মুক্তি পাব। নিজে দেখিছো আৰু মদ খাই লৈছে, আৰতি কৰি ধুনা ঘূৰাই আছে, একদম পুৰা ঘূৰাই আছে, কিন্তু মদ খাই লৈছে। এই গধূলি আৰতি দুৰ্গা পূজা আৰু তাত ভক্তিটো নাই। আৰু চাবচোন আপুনি নি পেলাই এই মূৰ্তিকেইটা কিছুদিন পিছত মুঠা কাচা খাই ক'ৰবাত পৰি আছে, ক'ৰবাত এই মানে ভৰিকেইখন এই দেৱীৰ চৰণ দুখানে ক'ৰবাত উলটি আছে। এইটো কৰিব নাপায় নহয়, এইটোতো বৰ বেয়া কথা। দেখাত এই আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে দেখিয়ে আমি বেয়া পাওঁ, আকৌ অন্য ধৰ্মৰ যিবিলাক ইছলাম ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম সেইবিলাক মানুহ দেখা পালে এওঁলোকৰ এনে অৱস্থা। আমাৰ এটা ধৰ্মটোৰ প্ৰতি এটা নেগেটিভিটি মাইণ্ড নাহেনে বাৰু বেলেগৰ? এই উমানন্দত ৩৫ কেজি ওজনৰ পিতলৰ মূৰ্তিটো চৰকাৰ নিছে। উমানন্দৰ পৰা উমানন্দ বানিছে। গুৱাহাটীত কেইবাটা মন্দিৰ বানিছে। আমাৰ যে শিৱৰাত্ৰি হয়, শিৱৰাত্ৰিৰ 3 দিন পিছত যে ভাংখোৱা যে অনুষ্ঠান আছে শিৱৰাত্ৰি, তাৰে 3 দিন পিছত এই 32 কেজি ওজনৰ হেৰি লৈ গৈছে এই হেৰিৰ পৰা, উমানন্দৰ পৰা চৰাই নিছে। গতিকে সেই কি ভক্তি কৰিলে, 3 দিন আগত শিৱৰাত্ৰি পাতি 3 দিন পিছত চৰকাৰ লৈ গৈছে। গতিকে আপোনাৰ আমাৰ নাম বস্তু কোনেও চুৰ কৰিব নোৱাৰে, এইটো কিন্তু ডাঙৰ বস্তু। আপুনি যিমান ল'ব সিমানে জমা হৈ থাকিব, কোনেও নিব নোৱাৰে, আনকি দেৱতাইও নিব নোৱাৰে, প্ৰকৃতিয়েও নিব নোৱাৰে। এইটো বৰ ডাঙৰ বস্তু। যিমান ল'ব সিমান ভাণ্ডাৰত আপোনাৰ বৃদ্ধি হৈ যায়। ভকতে লয় যত গুণ নাম, তাৰ মালা গান্ধি অনুপাম, পিন্ধন্ত কণ্ঠত কৰি উঠপ, এনেকে ভকত বন্ধু মাধৱ। যিমান ভকতে নাম ল'ব আৰু ভগৱানে তেওঁৰ কণ্ঠত মালা কৰি ৰাখিব সিমানে। হে নাম লবাৰুই হৰি নাম লবাৰুই, এনে সুন্দৰ হৰি নাম ক'ত পাবা গৈ।
এনে সুন্দৰ হৰিনাম ক'ত পাবাগৈ। অৰ্থটো হ'ল এইটো, এই হৰিনাম আমি মনুষ্য জীৱন পোৱাৰ কাৰণে আমি এই হৰিনাম শুনিব গাব পাইছোঁ। ইমান সুমধুৰ বস্তু, অমৃতময় বস্তু, শুনিলে মানে মন প্ৰাণ জুই পৰি যায়। ইয়াৰ পিছততো আপুনি নাপাবও পাৰোঁ আমি আৰু হৰিনাম ল'ব চান্স। গতিকে চান্স পাওঁতে লগ লৈ আপোনালোকৰ মনুষ্য জীৱনটো সফল কৰক।